हेलो फ्रेंड्स नमस्कार আজি লৈছো আপোনালোকৰ বাবে অৰুণোদয় আঁচনি 3.0 2024 চনত কেনেকৈ আবেদন কৰিব আপোনালোকে নিশ্চয় গম পাইছে অৰুণোদয় আঁচনি 1 অৰুণোদয় আঁচনি 2.0 এতিয়া আহি গৈছে অৰুণোদয় আঁচনি 3.0 এই অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব লাগিব কোনে কোনে এই আঁচনি লাভ কৰিব আৰু কোনে নোৱাৰিব এই আঁচনিত আবেদন কৰিবলৈ কি কি ডকুমেন্ট লাগিব এই আঁচনি আবেদন কৰিবলৈ অনলাইন আৰু অফলাইন দুয়োটাই প্ৰযোজ্য হ'ব অনলাইন প্ৰক্ৰিয়াত কেনেকৈ আবেদন কৰিব অফলাইন প্ৰক্ৰিয়াত কেনেকৈ আবেদন কৰিব দুয়োটাই প্ৰসেস এই ভিডিঅ জৰিয়তে জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅটো সম্পূৰ্ণকৈ চাব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ আপোনালোকৰ কাৰণে লৈ আহো ভিডিঅবোৰ ভাল লাগিলে লাইক কৰিব আৰু যদি কাৰোবাক শেয়াৰ কৰিবলৈ মন আছে শেয়াৰ কৰি দিব পাৰে ইয়াত আপোনালোকে দেখা পাইছে আসাম অৰুণোদয় 3.0 স্কিম 2024 এপ্লাই অনলাইন এণ্ড এলিজিবিলিটি কি কি যোগ্যতা লাগিব আৰু অনলাইনত কেনেকৈ আবেদন কৰিব আৰু এইটো আপডেট আহিছে আপোনালোকে চাব 29 সেপ্টেম্বৰ 2024 তাৰিখে ইয়াত আপোনালোকে দেখা পাইছে প্ৰত্যেক মাহত 1250 টকাকৈ ডাইৰেক্ট বেংক একাউণ্টত সোমাব আৰু প্ৰত্যেক মাহত 10 তাৰিখে সোমাই যাব আৰু তলৰ পিনে চাব 12 লাখ নিউ বেনিফিচিয়াৰী 2024 চনত এই অৰুণোদয় স্কিম পাবলৈ সক্ষম হ'ব ইয়াত আপোনালোকে আৰু দুটা স্কিম দেখা পাইছে অসমৰে দীনদয়াল দিব্যাংগজন আঁচনি আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিশ্ব পেঞ্চন আঁচনি এই দুটাৰ বিষয়ে নেক্সট ভিডিঅ'ত আলোচনা কৰিম ইয়াত তলৰ পিনে চাব কি হাইলাইটস অৰুণোদয় আঁচনি 3.0 স্কিম এইটো অসমৰ বাবে দিয়া হয় আৰু ইয়াত আপোনালোকে দেখা পাইছে ক্যাটাগৰী স্কিম ফৰ ওমেনৰ কাৰণে এইটো মহিলাৰ কাৰণে বেনিফিটস আপ টু 1400 আৰু এপ্লিকেশন মোড অনলাইন আৰু অফলাইন আৰু এপ্লিকেশন ফৰ্মখন ইয়াত আছে আপোনালোকে ক্লিক কৰি দিয়া লগে লগে এপ্লিকেশন ফৰ্মখন পাই যাব এইটো কোড পাব চিন্তা কৰিব নালাগে মোৰ ভিডিও ডেসক্ৰিপচনতে এই লিংকটো দিয়া থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে এই অৰুণোদয় আঁচনি 3.0 ফৰ্মটো পাই যাব যদি আপোনালোকে অফলাইন কৰিব বিচাৰে তেনেহলে এই ফৰ্মটো প্ৰিন্ট আউট কৰি ফিল আপ কৰিব লাগিব এইটো কথা পিছত কৈছো এতিয়া আপোনালোকক দেখুৱাই দিছো আপুনি যদি মোৰ ভিডিও প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব ইয়াত আপোনালোকে চাবলৈ পাইছে অৰুণোদয় আঁচনি পাবলৈ কি কি যোগ্যতা লাগে এক নম্বৰ দিয়া হৈছে এপ্লিকেণ্টজন অসমৰ পাৰ্মানেণ্ট ৰেসিডেন্ট হ'ব লাগে ইয়াৰে স্থায়ী বাসিন্দা হ'ব লাগে আৰু দ্বিতীয়তে কেণ্ডিডেটজন অসমত এতিয়াও বসবাস কৰি থাকিব লাগিব খালি অকল অসমৰ ৰেসিডেন্ট হলে নহব এতিয়াও অসমত থাকিব লাগিব ইনকাম 2 লাখৰ বেছি হ'ব নোৱাৰিব বছৰি ইনকাম আৰু 4 নম্বৰ বেনিফিচিয়াৰীজনৰ কেণ্ডিডেটজনৰ এটা বেংক একাউণ্ট থাকিব লাগিব আৰু 5 নম্বৰটো চাব যিটো ফ্যামিলি 2 লাখ টকাৰ কম ইনকাম কৰে কিন্তু সেই ফ্যামিলিটোত যদি ফিমেল ক্যান্ডিডেট না থাকে মহিলা ক্যান্ডিডেট না থাকে তেনেহলে কিন্তু এই স্কিমটি লাভ নকৰিব আৰু ইয়াত 6 নম্বৰটো চাব ইয়াত বিশেষ স্থান দিয়া হ'ব তাৰ মানে হিয়তক দিবই উইডো বিধৱা যদি থাকে বা ডিভোর্স ফিমেল যদি থাকে বা ডিফারেন্টলি এবল্ড ফিজিক্যাল হ্যান্ডিক্যাপ যদি থাকে সেই সকল ক্যান্ডিডেটে মাস্ট বি পাবই 7 নম্বৰ পইণ্টত দিয়া হৈছে যদি কোনো ধৰণৰ ৰেগুলাৰ সাৰ্ভিং কৰি আছে কোনো ধৰণৰ চাকৰি কৰা মহিলাক এই আঁচনি দিয়া নহব ইয়াত 8 নম্বৰটো কৈছে যদি গভৰ্ণমেণ্ট চাকৰি কৰি ৰিটায়াৰ হৈছে সেই সকলে নাপাব আৰু যি সকলৰ ঘৰত 4 চকীয়া গাড়ী আছে সেই সকলে নাপাব এই আঁচনি আৰু যি সকলে গভৰ্ণমেণ্টক টেক্স ভৰি আছে সেই সকল ক্যান্ডিডেটেও এই আঁচনি লাভ নকৰিব ইয়াত আপোনালোকে চাব আসাম অৰুণোদয় আঁচনি ৰিকোয়াৰ্ড ডকুমেন্ট কি কি ডকুমেন্ট লাগিব ইয়াত 1 নম্বৰটোত আধাৰ কাৰ্ড 2 নম্বৰ পান কাৰ্ড ডোমিসাইল সাৰ্টিফিকেট অসমৰ যে স্থায়ী বাসিন্দা তাৰ কাৰণে এটা সাৰ্টিফিকেট লাগিব ইনকাম সাৰ্টিফিকেট লাগিব 2 লাখ টকাৰ কম ইনকাম হ'ব লাগিব ফ্যামিলিত বেংক পাসবুক লাগিব মোবাইল নম্বৰ লাগিব পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব আৰু ৰেশন কাৰ্ড লাগিব এইকেইটা ডকুমেন্ট আপোনালোকৰ অৰুণোদয় আঁচনি আবেদন কৰোতে লাগিব যদি নাই অতি শীঘ্ৰে এইকেইটা বনাই লওক ইয়াত আপোনালোকে চাব আসাম অৰুণোদয় আঁচনি এপ্লাই অনলাইন আপোনালোকে কেনেকৈ এপ্লাই কৰিব প্ৰসেস কেইটা আপোনালোকক দেখুৱাই দিছো ইয়াত আপোনালোকে প্ৰথমটো চাব ভিজিট দা অফিচিয়েল ৱেবছাইট অৰুণোদয় 3.0 অৰুণোদয় 3.0 অফিচিয়েল ৱেবছাইটত যাব লাগিব যোৱাৰ পিছত এপ্লাই অনলাইন বটমত ক্লিক কৰি দিব লাগিব এপ্লাই অনলাইনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক গাইডলাইনখিনি দেখুৱাব কি কি ডকুমেন্ট লাগিব কেনেকৈ কৰিব লাগিব তাৰ পিছত নেক্সট স্টেপ হ'ব ফিল দা ৰিকোয়াৰ্ড ডিটেইলছ কি কি আপোনালোকে ডিটেইলছ দিব সেইখিনি দিব লাগিব নাম দিব লাগিব ফাদাৰ নেম দিব লাগিব ডেট অফ বাৰ্থ দিব লাগিব এনেকৈ যিমানবোৰ আছে ডিটেইলছখিনি দিব লাগিব দিয়াৰ পিছত আপলোড কৰিব লাগিব
পাছপোৰ্ট সাইজ ফটো আৰু ডকুমেণ্টবোৰ আপলোড কৰিব লাগিব যেতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনখন সাকসেসফুল হৈ যাব তেতিয়া আপোনালোকে প্ৰিন্ট আউট এপ্লিকেশনটো ওলাই ল'ব আৰু ইয়াৰ পিছত সেই প্ৰিন্ট আউটটো আপোনালোকে জমা দিব লাগিব অৰুণোদয় সহায়ক আপোনালোকৰ এৰিয়াত যিজন থাকে তেওঁৰ হাতত এইটো জমা দিব লাগিব লাইক বিসিডিসিৰ চেয়াৰম্যান মেম্বাৰ যিমানবোৰ গাঁও পঞ্চায়তৰ মেম্বাৰ আছে সেই সকল ব্যক্তিৰ হাতত আপোনালোকে এই ফৰ্মখিনি জমা দিব লাগিব জমা দিয়াৰ পিছত হিয়তে ভেৰিফাই কৰি আপাৰ লেভেলত পঠাই দিব আৰু অৰুণোদয় আঁচনিটো আপোনালোকৰ গ্ৰেণ্ট কৰি দিব নেক্সট ভিডিঅ'ত অৰুণোদয় আঁচনি কেনেকৈ এপ্লাই কৰে স্টেপ বাই স্টেপ আপোনালোকক লাইভ এপ্লাই কৰি দেখুৱাই দিম এজন কেণ্ডিডেটৰ এপ্লাই কৰি দেখুৱাই দিম তেতিয়াহ'লে আপোনালোকে বেছি ভালকৈ বুজি পাব আপোনালোকে যদি নেক্সট ভিডিঅ'টো পাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব ছাবস্ক্ৰাইব কৰিবলৈ কোনো পইচা নালাগে বৰঞ্চ আপোনালোকে নতুন নতুন আপডেটখিনি পাই থাকিব এতিয়া আপোনালোকক দেখুৱাই দিছোঁ অফলাইন কেনেকৈ কৰিব অফলাইন এই ফৰ্মটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনতো দিয়া আছে মই আগতেও কৈছোঁ মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি এই ফৰ্মটো ফিল আপ কৰিব লাগিব ইয়াত আপোনালোকে চাব এপ্লিকেশ্যন নাম্বাৰ এইটো আপুনি ভৰাব নোৱাৰিব অফিচে ভৰাই দিব এইটো আৰু ডিষ্ট্ৰিক্টটো আপোনালোকে দিব পাৰে ঘৰ নগৰত তেনেহ'লে ইয়াত টিক কৰিব আৰু যদি গ্ৰাম হয় তেনেহ'লে ইয়াত টিক কৰিব এটা ৰাইট চিন দিব আৰু তাৰিখটো ইয়াত দিব আৰু তলত এপ্লিকেণ্ট ডিটেইলছ আবেদনকাৰীৰ বিৱৰণ অসমীয়াত দিয়া আছে আপোনালোকে ধুনীয়াকৈ এইটো ভৰাই ল'ব পাৰিব খণ্ডৰ নাম মানে ব্লকৰ নাম নাইবা ULB নেম আৰবান লোকেল বডি নগৰ স্থানীয় সংস্থাৰ নামটো ইয়াত দিব গ্ৰাম পঞ্চায়ত নাইবা টাউনৰ নামটো ইয়াত দিব ইয়াৰ পিছত চাব গাঁৱৰ নামটো দিব বা ৱাৰ্ড নম্বৰ থাকে টাউনত যদি হয় তেনেহ'লে ৱাৰ্ড নম্বৰটো দিব লোকেলিটি দিব ইয়াত আপোনালোকে এপ্লিকেণ্টৰ নামটো দিব ফাৰ্ষ্ট নেম দিব আপোনালোকে মন কৰিব যদি এজন মহিলাৰ নাম কবিতা বালা বৰ্মন তেনেহ'লে ইয়াত কবিতাটো দিব ইয়াত বালাটো দিব আৰু ইয়াত বৰ্মনটো দিব আপোনালোকে মন কৰিব যদি আপোনালোকৰ নাম অকল কবিতা বৰ্মন তেনেহ'লে কবিতাও ইয়াত দিব আৰু তলৰটোত দিব বৰ্মন মাজত যদি কোনো নাম নাই তেনেহ'লে দিব নালাগে ইয়াৰ পিছত তলৰ পিনে চাব জেণ্ডাৰটো দিব ইয়াত মেলটো এনে দিছে কাৰণ এইটো মহিলাৰ বাবে স্কিম ফিমেলটো টিক মাৰ্ক কৰি দিব আৰু যদি আদাৰ্ছ হয় তেনেহ'লে ইয়াত টিক কৰি দিব ইয়াৰ পিছত ঘৰ নম্বৰটো দিব লোকেলিটি দিব বসতি স্থান দিব থানাটো দিব আৰু পাৰা বা পথৰ নামটো দিব পাৰে আৰু পিনকোডটো দিব মাছবি আৰু মোবাইল নম্বৰ এটা দিব দিয়াৰ পিছত আপোনালোকে ইয়াত ফেমিলি ডিটেইলছটো দিব পৰিয়ালৰ বিৱৰণ ইয়াত সিৰিয়েল নম্বৰ দিব 1 2 3 4 যেইকেইটা ফেমিলি মেম্বাৰ আছে সেইকেইটা দিব আৰু প্ৰথমতে কেণ্ডিডেটজনৰ নাম দিব এজ দিব জেণ্ডাৰটো দিব আৰু ৰিলেশ্যনশ্বিপ ষ্টেটাছ সম্পৰ্কটো দিব কেণ্ডিডেটজনৰ লগত এই তলৰ মেম্বাৰকেইটা কি সম্পৰ্ক হয় সেইকেইটা দিব আৰু ইয়াত চাব মহিলাজন ডিভোৰ্চ হৈছে তেনেহ'লে ইয়াত টিক কৰিব লাগিব যদি মহিলাজন সেপাৰেট হৈছে স্বামীৰ পৰা বিচ্ছেদ হৈ আছে তেনেহ'লে ইয়াত টিক কৰিব লাগিব আৰু যদি বিধৱা হয় তেনেহ'লে ইয়াত টিক কৰিব লাগিব আৰু যদি বিকলাংগ হয় তেনেহ'লে ইয়াত টিক কৰিব লাগিব আৰু ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰিলে প্ৰমাণ পত্ৰটো দিব লাগিব আপোনালোকে তলত দেখা পাইছে ডি ফৰ ডিভোৰ্স বিবাহ বিচ্ছেদ এছ ফৰ সেপাৰেট স্বামীৰ পৰা পৃথক আৰু ডাব্লিউ ফৰ উইডো বিধৱা আৰু ডি ৱাই ফৰ দিব্যাংগ বিকলাংগ এতিয়া তলৰ পিনে চাব বেংক একাউণ্ট ডিটেইলছটো দিব লাগিব IFSC কোডটো দিব লাগিব আপোনালোকে বেংকৰ পাছবুকৰ সন্মুখৰ পেজটোত পাব IFSC কোড যদি নাপায় তেনেহ'লে ইণ্টাৰনেটত সাৰ্চ কৰি দিব আপোনালোকৰ ব্ৰাঞ্চটোৰ নাম লিখি ইয়াৰ পিছত বেংকৰ নামটো ইফালে দিব ব্ৰাঞ্চৰ নামটো ইয়াত দিব একাউণ্ট নম্বৰ দিব আৰু এনুৱেল ফেমিলি ইনকামটো ইয়াত দিব দিয়াৰ পিছত আপোনালোকে ডকুমেণ্ট টু বি এটাচ ইয়াৰ লগত কি কি ডকুমেণ্টছ দিব লাগিব আপোনালোকে বেংকৰ পাছবুকটো দিব লাগিব আৰু ইয়াত টিক কৰিব লাগিব ইয়াছত আৰু সাপোৰ্টিং ডকুমেণ্টছ যিবোৰ আছে এইবোৰ দিব লাগিব মই অনলাইন প্ৰক্ৰিয়াত কি কি ডকুমেণ্টছ লাগে মই কৈছিলোঁ তাতো আপোনালোকে ভিডিঅ'টো অলপ আগুৱাই চাই আহিব পাৰে কি কি ডকুমেণ্টছৰ কথা কৈছিলোঁ সেইখিনি দিব লাগিব আৰু ইয়াত আপোনালোকে চাব যদি আদাৰ্ছ কোনো ডকুমেণ্টছ আছে তেনেহ'লে দিব লাগিব যেনেকৈ ইয়াত যেনেকৈ দিয়া হৈছিলে এইকেইটাৰ যদি কোনো ধৰণৰ ডকুমেণ্টছ থাকে তেনেহ'লে এইকেইটাৰ ডকুমেণ্টছ দিব লাগিব ইয়াৰ লগতে গাঁঠি টিক মাৰ্ক কৰি দিব লাগিব ইয়াত ডিক্লেৰেশ্যন দিব লাগিব দুটা টিক কৰি আপোনালোকে ইয়াত সাইন কৰিব লাগিব আপোনালোকে এইখিনি পঢ়ি ল'ব যিখিনি ডকুমেণ্টছ দিছে সত্য আৰু শুদ্ধ দিছে বুলি টিক কৰি দিব লাগিব আৰু ইয়াত সাইনটো কৰি দিব লাগিব ইয়াৰ পিছত আপোনালোকে চাব অনুগ্ৰহ কৰি এই আবেদন পত্ৰখিনি ছপা উলিয়াই প্ৰিণ্ট আউট কৰি নগৰ স্থানীয় সংস্থা আৰবান লোকেল বডি বা গাঁও পঞ্চায়ত GP অফিচত জমা দিব লাগিব ফৰ অফিচ ইউজ অনলি ইয়াত আপোনালোকে চাব এইখিনি আপোনালোকৰ অফিচৰ ফালৰ পৰা কৰিব আপোনালোকে নিলিখিব আৰু ইয়াৰ পিছত চাব আপোনালোকে ইয়াত একনলেজমেণ্ট ৰিচিপ্টটো ইয়াত তলৰ পিনে আছে
আপোনালোকে নিশ্চয় গম পাইছে অফলাইন কৰিলে কেনেকুৱা প্ৰচেছত যাব লাগে। ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু যদি কোনো ব্যক্তিয়ে অৰুণোদয় আঁচনি পাবলৈ যোগ্য সেইসকল ব্যক্তিক আপোনালোকে ভিডিঅ'টো পঠাই দিব পাৰে। ধন্যবাদ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে।